পোনপ্ৰথমে মই বৰ্ণালী চেনেললৈ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত এই ভিডিঅ' এটালৈ আহিছোঁ। মই আচাৰ বনাইছোঁ পাচলি। এয়া গাজৰ লৈছোঁ, মূলা লৈছোঁ, ফুলকবি লৈছোঁ, ব্ৰকলি লৈছোঁ, কেপচিকাম লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। মই এনেকৈ চুচি পেলাই লৈছোঁ। এয়া মই অলপ অলপকৈ কাটি দেখুৱাইছোঁ। আপোনালোকে দেখা পাইছে। এনেধৰণে কাটি ল'ব। মোৰ ভিডিঅ'টো চাই যদি বনাবলৈ ইচ্ছা কৰে, কাৰণ শাক পাচলি এতিয়া ছিজনত খাবলৈ ভাল, পাছত খাবলৈ বেয়া হয়, গোন্ধ ওলায়। সেইকাৰণে মই বছৰ ধৰি সাঁচি ৰাখিবৰ কাৰণে বনাই থ'ম। সেইকাৰণে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আমাৰ ভিডিঅ'টো যদি ভাল পায় তেনে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো অল কৰি দিব। এয়া মোৰ আপোনালোকে দেখিছে সম্পূৰ্ণকৈ কাটা হৈ গৈছে। এতিয়া মই কেৰাহী এটাত এয়া পানী দিছোঁ। এয়া মই জুইত এয়া সিজাম। আপোনালোকে দেখা পাইছে মই পাচলি সমানত পানী দি দিছোঁ। এতিয়া মই 2 চামুচ নিমখ দিছোঁ। নিমখ দি এয়া লৰাই দিছোঁ। লৰাই পেলাই মই ঢাকনা এখন মাৰি দিম। এয়া সিজিছে নাই মই এয়া চেক কৰিছোঁ। আৰু অলপ সময় পাছত মই আকৌ এয়া চেক কৰিছোঁ। এয়া আধা সিজা কৰিব। আধা সিজা হ'লেই হৈ যায়। বেছিকৈ সিজিলে ভেৰভেৰীয়া হৈ যাব, খাবলৈ বেয়া লাগিব। এয়া মোৰ হৈ গ'ল। এতিয়া মই অলপ সময় থৈ দিছিলোঁ। গৰম পানীটো বেছি সময় নাথাকে। তাৰপিছত মই এয়া ৰ'দত শুকুৱাম। 3 চামুচমান মই হালধি দিছোঁ। গৰমে গৰমে হাতেৰে চুব নোৱাৰাৰ কাৰণে হাতাখনে মই ৰ'দত দি দিছোঁ। বেছি নালাগে, চোকা ৰ'দ এটা হ'লেই হ'ব। এফালে জলকীয়া, কেপচিকাম মই এয়া কাটি পেলাই নিমখ দি ৰ'দত দিছোঁ। আৰু এয়া কেঁচা সিজোৱা নাই। পাঁচফোৰণত যিখিনি থাকে সম্পূৰ্ণ সেইখিনিয়ে দিছোঁ। খালি কালজিৰা এচামুচ আৰু জৰণি এচামুচ দিছোঁ আৰু ধনিয়া গুটি 2 চামুচ দিছোঁ। বাকীখিনি সম্পূৰ্ণ দিছোঁ। আৰু সৰিয়হ মই 4 চামুচ দিছোঁ। এই গোটেইখিনি মিলাই মই এয়া ভাজিছোঁ। কেৰাহী এটাত এয়া মই ভাজা হৈ গৈছে। এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দিম। মই মিক্সিত পিচিম। এয়া গুড়া হৈ গ'ল। এয়া ভালদৰে গুড়া কৰা নাই, অলপ অলপ গুড়া হ'লেই হৈ যায়। কেৰাহী এখনত এয়া তেল দি গৰমাই ঠাণ্ডা হ'বলৈ দিছোঁ। আপোনালোকে দেখা পাইছিলে। এতিয়া মই এবাৰ দি থোৱাৰ কাৰণে হালধি আৰু নিমখ অলপ অলপ দিছোঁ। মছলাখিনি দি ভালদৰে লৰাইছোঁ। এয়া কেপচিকাম, জলকীয়াখিনি এয়া মই আকৌ এড কৰি দিলোঁ। ধুনীয়াকৈ জোকাৰি দিছোঁ। সেয়া তল ওপৰ কৰিছোঁ। চৰিয়াটো অলপ সৰু হ'ল। এতিয়া মই ঠাণ্ডা হোৱাত মিঠাতেলখিনি দি দিলোঁ। এনেদৰে বনাব। আপোনালোকেও খাই ভাল পাব। বছৰ বছৰ ধৰি সাঁচি ৰাখি খাব পাৰিব। মই এয়া জলকীয়া আচাৰ 2 চামুচ দিছোঁ। কাৰণ কেপচিকামৰ জ্বলা আছে আৰু জলকীয়াও জ্বলা আছেই। মই সেইকাৰণে আচাৰ 2 চামুচ দিছোঁ, জলকীয়া আচাৰ। এয়া মোৰ ৰেডি হৈ গৈছে। মই কোনো ধৰণৰ ভিনেগাৰ নিদিওঁ। আমাৰ চেনেলটো আপোনালোকে দেখা পাবই। কোনো ধৰণৰ মই ভিনেগাৰ ইউজ নকৰোঁ। ভিনেগাৰ সলনি মই নেমু ইউজ কৰোঁ। নহ'বা টেঙাজাতীয় আচাৰৰ তেলটো অলপ দি দিলেও হয়। তেতিয়া কেতিয়াও ভেঁকুৰ নালাগে আৰু খায়ো ভাল লাগে। এয়া মোৰ ৰেডি হৈ গ'ল। আপোনালোকে মই এতিয়া ৰ'দত দিম। আপোনালোকে 5 দিনমানৰ পাছত বটলত ভৰাই থৈ পেলাই আকৌ 5 দিনৰ পাছত আকৌ ৰ'দত দিব। 2 দিন ৰ'দত দি আকৌ থৈ দিব। কাৰণ কেপচিকাম, জলকীয়াখিনি কেঁচা কেঁচা হৈ আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আহিছোঁ।